নমস্কাৰ, মই উপাসনা। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'ত। আজি আমি আছোঁ বিদেশত। হেল্ল' এভৰিৱান, আজি আমাৰ হ'ল ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ আৰু আমি আজি ৰাতিপুৱাই ওলাইছোঁ ভূটানলৈ। এই ভিডিঅ'টো আমি 14 জুলাইত লৈছিলোঁ। সেইদিনা আমি ৰাতিপুৱা 7 বজাত ভূটানলৈ যাত্ৰা কৰিছিলোঁ। আমি ৰাস্তাত তামোলপুৰত ব্ৰেকফাষ্ট কৰিছিলোঁ। এইবোৰ ভিডিঅ' আমাৰ লোৱা নহ'ল। এয়া হ'ল ভূটানৰ গেট। আমি দুজন গৈছিলোঁ, সেই গাড়ীৰ বাবে পাৰ্মিট লৈ আমি ভূটানলৈ প্ৰৱেশ কৰিছিলোঁ। ভূটানত প্ৰৱেশ কৰাৰ পিছতে প্ৰথমটো যিটো মোৰ চকুত পৰিল সেয়া হ'ল জেগাটো ইমান পৰিষ্কাৰ আৰু সুন্দৰ। আমাৰ ওচৰ চুবুৰীয়া দেশ হোৱাৰ সত্ত্বেও পৰিৱেশটো যথেষ্ট বেলেগ অনুভৱ হ'ল। ৰাস্তাবোৰ একেবাৰে পৰিষ্কাৰ, মানুহে যথেষ্ট শৃংখলা আৰু নিয়ম নীতি মানি চলে। তাৰপিছত আমি প্ৰথমে ওচৰত থকা এটা মনেষ্ট্ৰীলৈ গ'লোঁ। ভূটানৰ মনেষ্ট্ৰীবোৰৰ পৰিৱেশ একেবাৰে শান্ত, নীৰৱ আৰু পৰিষ্কাৰ। কিছু সময় তাত কটাই আমি তাৰ ওচৰত থকা এটা নদীৰ ফালেও গ'লোঁ। নদীটো আৰু তাৰ চাৰিওফালৰ প্ৰাকৃতিক দৃশ্য সঁচাকৈ অতি সুন্দৰ আছিল। ওপৰৰ ফালে যিবোৰ ঠাইত ধুনীয়াকৈ ফ্লেগ সজাই থোৱা আছিল, সেই দৃশ্যবোৰো বৰ মনোমোহা আছিল। এয়া আমাৰ চব ভিডিঅ' লোৱা নহ'ল, যিমানখিনি পাৰোঁ ইয়াত কেপচাৰ কৰিছোঁ। এই নদীটো ইমান ধুনীয়া, ইমান চাফা হয়, আপোনালোক সকলোৱে দেখিব পাৰিছে। আৰু ইয়াৰ এইবোৰ ফ্লেগ। তাৰপিছত আমি আৰু অলপ আগুৱাই গ'লোঁ আৰু আন এটা মনেষ্ট্ৰী পালোঁ। সেইদিনা ৰ'দো যথেষ্ট আছিল, তথাপিও আমি মনেষ্ট্ৰীত অলপ সময় কটাই হোটেললৈ গ'লোঁ। হোটেলত আমি লাঞ্চ কৰিলোঁ আৰু তাত চুইমিং পুল আছিল। আপোনালোক সকলোৱে 200 টকা দিলে ইয়াত চুইমিং কৰিব পাৰিব। পাৰ পাৰ্চন 200 টকা হয়। আৰু এইবোৰ ফটো তাত লৈছিলোঁ। আমি লাঞ্চ কৰাতে আমাৰ 500 গৈছিল দুজনৰ মাজত। এইখন হ'ল তাৰে হোটেল। আৰু আমি হোটেলত লাঞ্চটো কৰি কিনে আমি বজাৰৰ পিনে গৈছিলোঁ। আৰু বজাৰত ইয়াত ভূটানত মেক্সিমাম মহিলাই বজাৰবোৰ চলায়। ইয়াৰে ৰাস্তাবোৰৰ ফটো আমি কেপচাৰ কৰিছিলোঁ, এইবোৰ দেখাইছোঁ। আৰু আমি তেতিয়া 4 বজাত উভতিলোঁ আৰু তাৰে তামোলপুৰত থকা আমাৰ চাহ বাগানখনৰ পিনেও মই অলপ নামি কিনে ইয়াত কেপচাৰ কৰিলোঁ ফটো কিছুমান।